কাৰ্যসূচী ৰাখিছিলোঁ আৰু আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ কেইবাজনো বিষয়ববীয়া ইতিমধ্যে ইয়াত উপস্থিত আছে আৰু তেওঁলোকৰ সহযোগত ইতিমধ্যে আমি কাৰ্ডসমূহ ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ। আপোনালোক জানে ই শ্ৰম কাৰ্ড এটা বনাবলৈ হ'লে 3টা বস্তু বিচৰা হয়: বেংকৰ একাউণ্ট, আধাৰ কাৰ্ড আৰু টেলিফোন নম্বৰ। এই 3টা বস্তু বিচৰা হয় আৰু 3টা বস্তু যি মানুহে দিব পাৰে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন হয়। কাৰণ আপোনালোক জানে যে আজিকালি আধাৰ লগত সকলো লিংক কৰি দিয়া হৈছে আৰু তাৰপৰাই আমি গম পাওঁ যে তেওঁ সংগঠিত অসংগঠিত শ্ৰমিক হয়। কাৰণ আমি যিটো ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ সেইটো অসংগঠিত শ্ৰমিক, সংগঠিত নহয়, যাৰ প্ৰভিডেণ্ট ফাণ্ড বা অন্যান্য জমা নহয়। তেনেকুৱা ইতিমধ্যে 38 কোটি মানুহক ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।